का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আটাইতকৈ কম দিনৰ ভিতৰতে লাভ অৰ্জন কৰিব পৰা ব্যৱসায় হৈছে ব্ৰইলাৰ পালন। ব্ৰইলাৰ পালনৰ জৰিয়তে মাত্ৰ 35 পৰা 40 দিনৰ ভিতৰতে লাভ অৰ্জন কৰিব পাৰি। বৰ্তমান আমাৰ ৰাজ্যৰ বহু লোক ব্ৰইলাৰ পালনৰ লগত জড়িত হৈ পৰিছে আৰু ব্ৰইলাৰ পালনৰ জৰিয়তে তেওঁলোকে সুন্দৰকৈ পৰিয়াল পোহপাল দিছে। এয়া 6 গাঁও 2 নম্বৰ গণকপাৰাৰ এনে এগৰাকী সফল ব্ৰইলাৰ পালক সোণাৰাম দাসৰ ব্ৰইলাৰ পাম। 4 বছৰ আগতে মাত্ৰ 500 ব্ৰইলাৰেৰে আৰম্ভ কৰা শ্ৰী দাসৰ পামত বৰ্তমান 1800 ব্ৰইলাৰ আছে। ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা লাভ কৰি অহা শ্ৰী দাস ব্ৰইলাৰ পালন কৰি সন্তুষ্ট, সুখী আৰু আত্মবিশ্বাসী। শ্ৰী দাসে শেহতীয়াকৈ পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা এটি ঋণো লাভ কৰিছে। আমি যে ব্ৰইলাৰ ফাৰ্মখন দেখিছো আপোনাৰ, হয়, কেতিয়া আৰম্ভ কৰিছিলে আপুনি? মই আজি 4 বছৰমান আগৰ পৰা কৰিছো। প্ৰথম কিমান কুকুৰাৰে কৰিছিল আপুনি? প্ৰথম 500 মানেৰে কৰিছো। নিজৰ পইচাৰে কৰিছিল? প্ৰথম নিজৰ পইচাৰে কৰিছিলো। তাৰ পৰা আপুনি বঢ়াই আহি আজিৰ অৱস্থাটো হয়। এতিয়া আপোনাৰ কিমান আছে ব্ৰইলাৰ? এতিয়া মোৰ 1800 আছে। 1800। হয়। আৰু এই যে 1800 মুৰ্গী পুহিছে আপুনি এতিয়া ব্ৰইলাৰ, ইয়াৰ বাবে আপুনি বেংকৰ কিবা ঋণ লৈছে নেকি? হয়, মই পঞ্জাৱ বেংকৰ পৰা বালাগাঁও শাখাৰ পৰা ছাৰে লগত যোগাযোগ কৰি মোক ছাৰে অলপ সহায় কৰিলে। সহায় কৰাৰ ফলত মই অলপ পালোঁ, পাই কিনে মই অলপ ব্ৰইলাৰটো ফাৰ্মটো বঢ়াই দিলোঁ। কিমান টকা ঋণ লাভ কৰিছে আপুনি? মই 8 লাখ টকা। আৰু এই যে 1800 আপুনি ব্ৰইলাৰ পুহি আছে, হয়, আপোনাৰ প্ৰতিটো বেটছত মানে গড়ে কিমান মান লাভ হয় আপোনাৰ? গড়ে মানে ছাৰ অলপ গৰম দিনত অলপ কম হয়, গৰম দিনত কমেও আৰু 40-45 হাজাৰ হয়, কিন্তু ঠাণ্ডাৰ বেচ হ'লে আৰু ইয়াতকৈ বহুত ভাল হয়। আৰু ঠাণ্ডা দিনত 60 হাজাৰ হয়। আৰু বছৰত আপোনালোকে কেইটা বেটছ পায় এনেকুৱা? মই 6টা বেটছ পাওঁ। ধৰক আমি গড়ে যদি 50,000 টকা ধৰো, আপোনাৰ বছৰত ধৰক 3 লাখ টকা। হয়, 3 লাখ টকা লাভ হয়। আৰু আপোনাৰ কিমানজনীয়া পৰিয়াল? মোৰ 5জনীয়া পৰিয়াল। আৰু ব্ৰইলাৰ ফাৰ্মখনে মানে আপোনাৰ পৰিয়ালটো চলাত বহুখিনি সহায় কৰে? বহুত সহায় কৰে। আৰু মোৰ লগতে মোৰ ঘৰৰ পৰিয়ালসকলে সহযোগ কৰে। ইয়াতে মই নাথাকিলেও বা মোৰ ল'ৰা আছে, ল'ৰাই কাম কৰে, আৰু মোৰ কইনা কাম কৰে, আৰু মাও আছে। আৰু বেলেগকে আপোনালোকে মানে মানুহ ৰাখিব লগা হোৱা নাই? নাই, ৰাখিব লগা হোৱা নাই, মই নিজে কৰোঁ। সেইকাৰণে আপোনালোকৰ লাভৰ পৰিমাণটো অলপ হয়, বাঢ়ি হয়। আছে। বেলেগক দিব নালাগে আৰু পইচাটো আমাৰ ঘৰতে থাকে। আৰু এই ব্ৰইলাৰখিনি বিক্ৰী কৰাত একোতো অসুবিধা পোৱা নাই? নাই, নাই, একো অসুবিধা নাই। ক'ত বিক্ৰী হয় আপোনালোকৰ? এইটো আমাৰ গুৱাহাটীৰ পৰা বেপাৰী আহে, গুৱাহাটীৰ পৰা লৈ যায়। আৰু এতিয়া ইয়াতো ওচৰতো বিক্ৰী হয়, 6 গাঁও এইবিলাক। কি দামত বিক্ৰী হয় ধৰক গড়ে? কেতিয়াবা বাঢ়ে, কেতিয়াবা কমে? কেতিয়াবা ধৰক এতিয়াতো ৰেট খুব ভালে। এতিয়াতো ক'ব গ'লে এইটো এনেকুৱা বেষ্ট হ'লেতো ভাল ৰিজাল্ট হ'ব। এতিয়া বহুত দাম চলি আছে। এতিয়া মোটামুটি আমাৰ ৰেট 145, 50, 100, আৰু কেতিয়াবা ইয়াতকৈ বেছি হয়, আৰু কেতিয়াবা ইয়াতকৈ অলপ কমো হয়। তথাপিও ধৰক 130 টকা মানৰ থাকে, আৰু 130 টকা থাকে। আৰু প্ৰতি কেজিত ধৰক আপোনালোকৰ লাভ কিমান হয়? যদি 130 টকাত বিক্ৰী কৰে, আপোনালোকৰ খৰচ কিমান পৰে 1 কেজি? 1 কেজি মুৰ্গীত আমাৰ খৰচ ধৰক 110 টকামান পৰি যায়, আৰু আমি বিক্ৰী কৰিলে 130 টকা বিক্ৰী কৰিলে 20 টকা থাকি যায়। আৰু বেছি থাকিলে আৰু কেতিয়াবা দাম আহিলে অলপ বেছি হৈ যায়। আৰু মানে অতি কমে আপোনাৰ 20 টকা প্ৰতি কিলো থাকে, 20ৰ পৰা 30 টকাও হ'ব পাৰে। হয়। আৰু আপুনি ভৱিষ্যতে আৰু বঢ়াম বুলি ভাবিছে? আৰু ছাৰে যিটোকে মোক সহায় কৰিছে, পাৰিলে আৰু এইটো ৰেঞ্জ মাৰি উঠাৰ পিছত আকৌ মই ডাঙৰকৈ এখন বনাম বুলি ইচ্ছা আছে। আৰু 6 গাঁৱৰ যি আপোনাৰ ৰাজ্যিক পশু চিকিৎসালয় আছে, এই পশু চিকিৎসা বিভাগৰ পৰা আপুনি কেনেকুৱা সহায় সহযোগিতা পাই আহিছে? সেইটো খুবেই মোটামুটি ভালে পাই আছো, আৰু ছাৰে ফোনো কৰে মাজে মাজে। আৰু কিবা বেমাৰ আজাৰৰ যদি এনেকুৱা আপোনাৰ দিহা পৰামৰ্শ বিচাৰে পাই আছে? পাওঁ। আপুনি ঔষধ পাতি নিয়মীয়াকৈ খুৱাই আছো।
আত্মনিৰ্ভৰ অসমৰ ভেটি গঢ়োতা সোণাৰাম দাসৰ দৰে লোকসকল বৰ্তমান আদৰ্শ হৈ পৰিছে অঞ্চলটোৰ আন লোকৰ বাবে। বৰষুণৰ দিন আৰু গৰমৰ দিনত ব্ৰইলাৰ প্ৰতিপালনৰ ক্ষেত্ৰত কেতবোৰ বিশেষ দিশত মনোযোগ দিব লাগে। বৰষুণৰ ফলত আৰ্দ্ৰতা বৃদ্ধি হোৱাৰ বাবে ব্ৰইলাৰ পামবোৰত বহু কেইবিধ বেমাৰে দেখা দিয়াৰ আশংকা থাকে। এই সময়ছোৱাত ব্ৰইলাৰ জাকে যাতে কোনো পীড়ন বা চাপত নুভোগে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। পীড়নত ভুগিলে ইহঁতৰ বেমাৰ প্ৰতিৰোধ ক্ষমতা কমে, যাৰ বাবে সহজে যিকোনো ৰোগত আক্ৰান্ত হ'ব পাৰে। বৰষুণৰ চিটিকনি কুকুৰা ঘৰৰ ভিতৰত নপৰিবৰ বাবে বেৰৰ জালনাত বাহিৰৰ পৰা পলিথিন লগাব লাগে। সঘনাই হোৱা বৰষুণ আৰু বায়ুমণ্ডলৰ উচ্চ আৰ্দ্ৰতাৰ বাবে ব্ৰইলাৰৰ ঘৰৰ লিটাৰখিনি সহজে সেমেকি যাব পাৰে আৰু ইয়াৰ ফলত কক্সিডিঅচিছ, পেটৰ অসুখ, পেলুৰ সংক্ৰমণ হ'ব পাৰে। সেয়েহে লিটাৰখিনি শুকানকৈ ৰাখিবৰ বাবে সঘনাই তল ওপৰ আৰু প্ৰয়োজন সাপেক্ষে ছুপাৰ ফছফেট প্ৰয়োগ কৰিব পাৰে। পানীৰ পাত্ৰৰ কাষৰ ভিজা আৰু মখা বন্ধা লিটাৰবোৰ আঁতৰাই তাৰ ঠাইত নতুনকৈ লিটাৰ দিব লাগে। বৰষুণৰ বতৰত কীট পতংগৰ উপদ্ৰৱ বেছি হয় আৰু ইয়াৰ জৰিয়তে বেমাৰৰ বীজাণু বিয়পাৰ আশংকা থাকে। ব্ৰইলাৰ ৰখা ঘৰৰ ভিতৰত কীট পতংগৰ উপদ্ৰৱ কমাবৰ বাবে ঘৰটোৰ কেওফালে 10 ফুট দূৰত্বলৈ ঘাঁহ বন চাফা কৰি দিব লাগে। পাম এলেকাত বৰষুণৰ পানী জমা হ'ব দিব নালাগে। ইয়াৰ উপৰিও উৎকট গৰমৰ প্ৰতি ব্ৰইলাৰবোৰ সংবেদনশীল। অত্যধিক গৰমত ব্ৰইলাৰবোৰে ভালদৰে দানা খাব নোখোজে, ফলত ইহঁতৰ ওজন বৃদ্ধি আশানুৰূপ নহয়। উৎকট গৰম, উচ্চ আপেক্ষিক আৰ্দ্ৰতা আৰু ৰুদ্ধ বায়ুৱে ব্ৰইলাৰ জাকৰ অৱস্থা শোচনীয় কৰে। গৰমৰ দিনত ব্ৰইলাৰ জাকক ভালদৰে দানা খুৱাবৰ বাবে পুৱা ৰ'দ উঠাৰ কমেও 2 ঘণ্টা আগেয়ে দানা পানী দিয়াৰ ব্যৱস্থা কৰা উচিত। তেনেদৰে আবেলি ৰ'দ কমাৰ পাছত ৰাতি পুনৰ এবাৰ দানা দিব লাগে। গৰমত মানুহৰ দৰে ব্ৰইলাৰেও পানী বেছিকৈ খায়। সেয়েহে প্ৰতিটো কোঠাত পানীৰ পাত্ৰৰ সংখ্যা বঢ়াব লাগে। পাত্ৰৰ পানী গৰম হৈ গ'লে পানী সলাই নতুন ঠাণ্ডা পানী দিব লাগে। ব্ৰইলাৰৰ ঘৰটোলৈ বায়ু সঞ্চালন বৃদ্ধি কৰিবৰ বাবে বেৰৰ জালনাত থকা ধূলি, মাকতি, মকৰা জাল আদি সঘনাই পৰিষ্কাৰ কৰিব লাগে। গৰমৰ দিনত লিটাৰখিনি 2 ইঞ্চিতকৈ ডাঠ হ'ব নালাগে। গৰমৰ দিনত ব্ৰইলাৰ জাকে অধিক চাপত থকা যেন অনুমান হ'লে পানীৰ লগত গ্লুক'জ আৰু ভিটামিন চি মিহলাই খাবলৈ দিব লাগে। ব্ৰইলাৰ পালনৰ কেতবোৰ বিজ্ঞানসন্মত দিশৰ বিষয়ে ছয়গাঁও উন্নয়ন খণ্ডৰ পশু চিকিৎসা বিষয়া ডাঃ প্ৰদীপ কুমাৰ শৰ্মাই এনেদৰে কয়। ব্ৰইলাৰ পালনৰ ক্ষেত্ৰত ব্ৰইলাৰ ৰখা ঘৰটোৰ স্থান নিৰ্বাচনৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে আৰু এই ক্ষেত্ৰত পালকজনে তেখেতৰ ব্ৰইলাৰ মুৰ্গী ৰখা ঘৰটো ওখ, ৰ'দ পৰা আৰু বানপানীৰ প্ৰভাৱৰ পৰা মুক্ত অঞ্চলত কৰাটো দৰকাৰ। তেখেতে যেতিয়া ঘৰটো বনাব তাত ওখ জেগাত তেখেতে পাতিব আৰু লগতে ঘৰৰ মজিয়াখন প্ৰথমতে চূণেৰে বীজাণুমুক্ত কৰি ৰাখিব। তাৰপিছত যিটো তেখেতে লিটাৰ মেটেৰিয়েল বা তুঁহগুৰি বা কাঠৰ গুৰি দিব, এইটো সময়ে সময়ে তেখেতে বদলাই থাকিব, লুটিয়াই থাকিব, যাতে তাত থকা বীজাণু ইয়াৰ পৰা মৰি যায়। প্ৰথম অৱস্থাত তেখেতে যেতিয়া ডে ওল্ড চিক বা এদিনীয়া পোৱালি আনিব, তেতিয়া তেখেতৰ লিটাৰ মেটেৰিয়েলৰ ওপৰত তেখেতে বাতৰি কাকত পাৰিব পাৰে, যাতে লিটাৰ মেটেৰিয়েলখিনি অতি সোনকালে নষ্ট হৈ নাযায়। বাতৰি কাকতখিনি তেখেতে বদলাই থাকিব পাৰিব আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া তেখেতৰ ব্ৰইলাৰখিনি ডাঙৰ হ'ব, তেতিয়া তেখেতে যিখিনি লিটাৰ মেটেৰিয়েল থাকিব, লিটাৰ মেটেৰিয়েলখিনি তেখেতে লুটিয়াই থাকিব, ৰ'দ পৰি থাকিব, তেনেকৈ ৰাখিব আৰু লগতে তেখেতে এবাৰ দুবাৰ উলিয়াই পেলাই ৰ'দত দি পেলাই তাৰপিছত আকৌ এইখিনি লিটাৰ মেটেৰিয়েলকে তেখেতে চূণৰ লগত মিক্স কৰি পেলাই আকৌ ব্যৱহাৰ কৰিব পাৰিব। মুখ্যতঃ এইখিনি কথাই তেখেতে মনত ৰাখিব লাগিব। তাৰপিছত তেখেতে যেতিয়া তেখেতৰ বাৰ্ডখিনি কিনিব, তেখেতৰ ব্ৰইলাৰ মুৰ্গীখিনি কিনিব, প্ৰথমতে তেখেতে মন কৰিব লাগিব যে এইখিনিক নিয়মীয়াকৈ চিটা দি থাকিব লাগিব। অৰ্থাৎ মুৰ্গীবিলাক সাধাৰণতে বেমাৰৰ কাৰণে অতি লেবাইল হয়, অৰ্থাৎ কিছুমান বেমাৰ হঠাতে আক্ৰমণ কৰে আৰু এই আক্ৰমণত বহু মুৰ্গী মৃত্যুমুখত পৰা দেখা যায়। উদাহৰণস্বৰূপে যিটো বেমাৰ আমি ৰাণীখেত বুলি কওঁ, ৰাণীখেতটো অতি মাৰাত্মক বেমাৰ আৰু এই বেমাৰত বহুত মুৰ্গী মৃত্যুমুখত পৰা দেখা যায়। সেয়েহে প্ৰথমতে তেখেতৰ যেতিয়া মুৰ্গীখিনিৰ বয়স এসপ্তাহমান হ'ব, তেখেতে প্ৰথমতে F1 চিটাটো দিয়াটো অতি দৰকাৰ
আৰু 15 দিনৰ পৰা 20 দিনৰ ভিতৰত আৰতুবিৰ চিটাটো দিয়া দৰকাৰ বহুতে আৰতুবিৰ চিটাটো সাধাৰণতে 30 দিনৰ পিছতো দিয়া দেখা যায় তাৰ ভিতৰতে তেখেতে আইবিডি বেমাৰ আৰু ফল কলেৰাৰ ভ্যাকচিনটো দি থাকিব পাৰিব যেহেতু ব্ৰইলাৰ মুৰ্গী প্ৰায় 42 দিনৰ ভিতৰত বিক্ৰী কৰা যায় গতিকে এই তিনিটা প্ৰতিষেধক চিটা দিলেই মোটামুটি চিটাৰ যিখিনি কভাৰেজ পাব লাগে পাই যায় তাৰপিছত তেখেতে 42 দিনত এখিনি মুৰ্গী বিক্ৰী কৰি তাৰ আইখিনি তেওঁ পাব পাৰে আৰু ইয়াৰ পিছত কেইটামান দিনৰ ব্যৱধানত আকৌ তেওঁ দ্বিতীয় যিটো বেটছ হ'ব দ্বিতীয় বেটছত তেখেতে তাত সোমাব পাৰে গৰম আৰু বৰষুণৰ দিনত ব্ৰইলাৰ পালকসকলে এই দিশবোৰলৈ মন দিলে তেওঁলোকৰ উপাৰ্জন ঠিকে থাকিব গাহৰি পাম এখন লাভজনক হ'বলৈ গাহৰিৰ পোৱালি নিৰ্বাচন সঠিক হ'ব লাগিব গাহৰি সদায় জনা উৎসৰ পৰাহে কিনিব লাগে গাহৰি পোৱালি কিনাৰ সময়ত মাকজনীয়ে এটা পিয়নত জন্ম দিয়া গড় পোৱালিৰ সংখ্যা জন্মৰ সময়ত আৰু পিয়ন এৰাৰ সময়ত পোৱালিৰ ওজন পিয়ন এৰাৰ পৰা বিক্ৰীৰ সময়ছোৱালৈ বৃদ্ধি আদি দিশবোৰ মন কৰিব লাগে হসৰ বাবে মাইকী গাহৰি নিৰ্বাচন কৰোতে 3 পৰা 5 মহীয়া নিৰোগী গাহৰি নিৰ্বাচন কৰিব লাগে ন্যূনতম 12টা বাট থাকিব লাগে একেদৰে হসৰ বাবে কিনা মতা গাহৰি মাইকী গাহৰিতকৈ কমেও এমাহ ডাঙৰ হ'ব লাগে অণ্ডকোষ দুটা সমান হ'ব লাগে অণ্ডকোষ নথকা মতা গাহৰি কেতিয়াও কিনিব নালাগে এই বিষয়ে বকু উন্নয়ন খণ্ড পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ দীপাংকৰ জ্যোতি ৰাভাই এনেদৰে কয় সচৰাচৰ যেতিয়া আমি গাহৰি ফাৰ্ম এখন আৰম্ভ কৰোঁ তেতিয়া আমি পৰামৰ্শ দিওঁ ফাৰ্মাৰজনক যে গাহৰি ফাৰ্মৰ যেতিয়া আমি সিলেকশ্যন কৰিম তেতিয়া আমি মাইকী গাহৰিৰ কাৰণে বেলেগ ধৰণে সিলেকশ্যন কৰিব লাগিব এতিয়া মাইকী গাহৰি যেতিয়া আমি সিলেকশ্যন কৰিম তেতিয়া আমি সচৰাচৰ 4 মাহৰ ওপৰৰ কমেও বয়স হ'ব লাগিব আৰু তাৰ উপৰিও আপোনাৰ ওজন আৰু আকাৰ বয়সৰ অনুপাতে হ'ব লাগিব তাৰ উপৰিও আপোনাৰ মাইকী গাহৰিৰ যোনজনী মাক তাৰ প্ৰজনন ক্ষমতা বেছি হ'ব লাগিব আপোনাৰ ন্যূনতম 6 যোৰ স্তন থাকিব লাগিব আৰু স্তনবোৰ স্পষ্ট হ'ব লাগিব তাৰ উপৰিও আপোনাৰ কোনো ধৰণৰ ৰোগ থাকিব নালাগিব আপোনাৰ দেহৰ ছাল কোমল হ'ব লাগিব আৰু নোমবোৰ মিহি হ'ব লাগিব ইয়াৰ উপৰিও থাকি গ'লে আমাৰ মাইকী মতা গাহৰিবিলাকৰ নিৰ্বাচনৰ কথা এতিয়া মতা গাহৰিৰ ক্ষেত্ৰত আমাৰ 6 মাহৰ ওপৰৰ হ'ব লাগিব বয়স আৰু তাৰ লগতে মাইকীবিলাক গাহৰিবিলাকৰ সৈতে একে মাকৰ হ'ব নালাগিব তাৰ উপৰিও যোনবিলাক আমাৰ অংগ আছে যোনবিলাক আমি অণ্ডকোষ বুলি কওঁ সেইটো অস্পষ্ট হ'ব নালাগিব যোনবিলাক আমাৰ ধৰক মতা গাহৰিৰ ভৰিবিলাক শক্তিশালী আৰু সবল হ'ব লাগিব তাৰ উপৰিও ধৰক কোনো ধৰণৰ ৰোগ থাকিব নালাগিব আৰু দেহত কোনো ধৰণৰ বেমাৰ নহ'লে বা ছালৰ বেমাৰ থাকিব নালাগিব আচলতে আমি যেতিয়া পোৱালি কিনাৰ কথা আহি যায় তেতিয়া আমি বিচাৰোঁ যে ফাৰ্মাৰজনে ব্ৰিডিং ফাৰ্মৰ পৰা ভাল যোনটো ৰেজিষ্টাৰ্ড ব্ৰিডিং ফাৰ্ম আছে তেখেতসকলৰ পৰা পোৱালিটো কিনাটো উচিত আৰু যাতে বাৰে বাৰে হেখন ফাৰ্মৰ পৰা নিকিনে সেইটো এটা চাব লাগিব নহ'লে ইনব্ৰিডিং নহ'লে বা ক্ৰছ ব্ৰিডিং আপোনাৰ ইনব্ৰিডিং হোৱা চান্স থাকে সো হিটোৰ পৰা বাচিবৰ কাৰণে হয়তো বেলেগ বেলেগ ফাৰ্মৰ পৰা পোৱালি লোৱাটো উচিত পোনপ্ৰথমে গাহৰি পালকজনে এটা কথা লক্ষ্য ৰাখিব লাগিব যে যেতিয়া গাহৰি পোৱালি দিয়ে তেতিয়া নিৰীক্ষণৰ কাৰণে একজন মানুহৰ প্ৰয়োজন হয় সেইকাৰণে দিনে ৰাতি যেতিয়া পোৱালি দিয়াৰ সময়ত একজন মানুহ সদায় থাকিব লাগে ইয়াৰ উপৰিও যেতিয়া পোৱালি দি থাকে তেতিয়া এটা শুকান কাপোৰ দি চফা কাপোৰ দি পোৱালিটো ভালকৈ পৰিষ্কাৰ কৰি পিনে শুকান ঠাই এটুকুৰাত থৈ দিব লাগে ইয়াৰ উপৰিও পোৱালিবিলাকৰ নাভিডালৰ ওচৰত থকা নাড়ীডাল 1 বা 2 ইঞ্চি আঁতৰত কেঁচিৰে কাটি দিব লাগে আৰু তাতে 3-4 আয়োডিনৰ প্ৰয়োজন কৰিব লাগে আৰু তাতে আমি কেঁচি আৰু ব্লেডবিলাকেৰেও 3-4 আয়োডিন দি পৰিষ্কাৰ কৰি ল'ব লাগে তাৰ পিছত আছে আমাৰ যোনবিলাক মাকৰ আৰু পোৱালিবিলাকৰ পৰিষ্কাৰৰ কথা সেইবিলাক পৰিষ্কাৰ কৰাৰ পিছত আমি পোৱালিটোক যিমান পাৰে সোনকালে ফেহুখিনি খুৱাই দিব লাগে ফেহু এটা অতি পুষ্টিকৰ খাদ্য আৰু আমি এইটো নিশ্চিত কৰিব লাগে যে প্ৰত্যেকটা পোৱালিয়ে যাতে ফেহুৰ সমভাৱে খাব পায় আৰু ইয়াৰ উপৰিও তাৰ লগত আমাৰ মাকৰ আৰু পোৱালিবিলাকৰ যাতে হেঁচা পৰি নাযায় সেইটোৰ কাৰণে গড়ালটো বেৰি দিব লাগে যাতে পোৱালিবিলাকে সোমাব পাৰে আৰু মাকজনী সোমাব নোৱাৰে পোৱালি জন্ম দিয়া পিছদিনাই তাৰ যোনটো বেজি দাঁত আছে সেইটো কাটি দিব লাগে যদি বেজি দাঁতটো কটা নহয় তেতিয়াহ'লে পোৱালিবিলাকে মাকৰ উহাৰত আঘাত প্ৰাপ্ত কৰিব পাৰে আৰু নিজৰ মাজতো দুখ পাব পাৰে ইয়াৰ উপৰিও আমি পোৱালিবিলাকক 4 আৰু 14 দিনাখন লৌহ মহৰ বেজি দিওঁ যাতে পোৱালিবিলাক কোনো ধৰণৰ বেমাৰৰ পৰা ধৰক আমাৰ আইৰণ ডেফিচিয়েঞ্চি আছে সেইটোৰ পৰা যাতে সিহঁতে ইয়া নহয়
শেহতীয়াকৈ আমাৰ ৰাজ্যৰ বহুকেইখন জিলাত আফ্ৰিকান সোৱাইন ফিভাৰ ৰোগে দেখা দিছে আৰু ইয়াৰ ফলত বহু গাহৰিৰ মৃত্যু হৈছে। আফ্ৰিকান সোৱাইন ফিভাৰ গাহৰিৰ এক ঘাতক ৰোগ, যি ৰোগৰ কোনো চিকিৎসা আৰু প্ৰতিষেধক নাই। এই ভাইৰাছ গাহৰিৰ মাংস আৰু মাংসজাত সামগ্ৰীকে ধৰি বিষাণুবিধৰ সংস্পৰ্শলৈ অহা বিভিন্ন সামগ্ৰীত 3 বছৰ পৰ্যন্ত সক্ৰিয় ৰূপত থাকিব পাৰে। পৰিষ্কাৰ পৰিচ্ছন্নতা, বীজাণুনাশক আৰু জৈৱ সুৰক্ষাৰ এই ৰোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই বিষয়ে ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মাই এনেদৰে কয়। সাধাৰণ পশুপালকে বা সাধাৰণ গাহৰি পালকে জৈৱ সুৰক্ষা বুলি ক'লে এইটোৱে বুজিব যে যেতিয়া আমি এখন গাহৰিৰ গঁৰাল খুলিম, এই গাহৰিৰ গঁৰালখন মানুহৰ পৰা দূৰত থাকিব লাগে আৰু যেতিয়া কোনোবা এজেগাত এই বেমাৰটোৰ প্ৰাদুৰ্ভাৱ হোৱা দেখা যায় তেতিয়া কোনো মানুহকে তেখেতৰ গঁৰাললৈ আহিবৰ কাৰণে অনুমতি দিব নালাগে। কাৰণ এই বেমাৰৰ বীজাণু কাপোৰ কানিৰ জৰিয়তে, জোতা মোজাৰ জৰিয়তে সিঁচৰিত হৈ পৰিব পাৰে ভাল গাহৰি এটাৰ গঁৰালৰ। গতিকে যিকোনো মানুহকে ইয়াত আহিবৰ কাৰণে বাধা প্ৰদান কৰিব লাগিব। লগতে ইয়াত যি মানুহে তেওঁলোকৰ গাহৰিত কাম কৰিব, এই মানুহে যাতে তাৰ কাৰণে নিৰ্দিষ্ট কৰি থোৱা এখন কাপোৰহে তাত পিন্ধে, অৰ্থাৎ তাতে যাতে তেওঁলোকে বাহিৰৰ পৰা যি কাপোৰ পিন্ধি আহিব, এয়া কাপোৰ চলা কাপোৰ তেখেতসকলে বদলাই ভিতৰৰ তেওঁলোকৰ গাহৰিৰ গঁৰালৰ ভিতৰত পিন্ধা নিৰ্ধাৰিত কাপোৰ কানি ইয়াত পিন্ধিব লাগিব আৰু এই কাপোৰ গাহৰিৰ গঁৰালৰ ভিতৰতে তেওঁলোকে খুলি পেলাই যাব লাগিব। সাধাৰণতে আমি এটা ফুটবাথ দিয়াৰ ছিষ্টেম কৰোঁ প্ৰায় গঁৰালবিলাকতে, গৰুৰ গঁৰাল বা গাহৰি গঁৰালতে। তাত আমি পটাছিয়াম পাৰমেংগানেটৰ সলিউশ্যন দিওঁ, তাত যাতে তেওঁৰ জোতা বা চেণ্ডেল তিয়াইহে ভিতৰত সোমায়, এয়াও ব্যৱস্থা তেওঁলোকে কৰিব লাগিব। এইখিনিয়ে জৈৱ সুৰক্ষা হিচাপত আমি ব্যৱস্থা কৰিব পাৰোঁ। আৰু এতিয়া এটা ভাল খবৰ যে ভিয়েটনামত অলপতে জুন মাহৰ 1 তাৰিখতে, এই 2022 জুন মাহৰ 1 তাৰিখতে এই বেমাৰৰ কিন্তু এটা প্ৰতিষেধক চিটা আৱিষ্কাৰ হোৱা বুলি আমি বাতৰিত পাইছোঁ। হয়তো অনতিপলমে এই চিটাৰ প্ৰচলন আমাৰ দেশতো, আমাৰ ৰাজ্যতো হ'ব বুলি আশা কৰিব পাৰি। আফ্ৰিকান সোৱাইন ফিভাৰ ৰোগৰ লক্ষণসমূহ হ'ল গাহৰিটোৰ কাণ, পেট, বুকু, নেজ আৰু পিছঠেঙৰ ছালত ৰঙা চকলা হোৱা আৰু পাছলৈ এই চকলাবোৰ নীলা বেঙুনীয়া হোৱা, গাহৰিটোৰ নাকৰ পৰা তেজ মিহলি ফেন ওলোৱা ইত্যাদি। গাহৰি আফ্ৰিকান সোৱাইন ফিভাৰ ৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ হলে পালকজনে ওচৰৰ পশু চিকিৎসা বিষয়া বা ক্ষেত্ৰ সহায়কক খবৰ দিব লাগে। এই ৰোগ নহবৰ বাবে গাহৰি পালকজনে ল'ব লগা ব্যৱস্থাসমূহ হ'ল গাহৰিৰ মলমূত্ৰ, পেলনীয়া সামগ্ৰী আদি প্ৰতিদিনে চাফা কৰি জৈৱ সাৰৰ গাঁতত পেলাব লাগে। গঁৰালৰ জপনা, মজিয়া, বেৰ, মাজৰ ঠাই, দানা আৰু পানীৰ পাত্ৰ, নলা আদি ঘঁহি সাৰি মচি ধুই চাফা কৰি বীজাণুনাশক ছটিয়াব লাগে। পামৰ বাচন বৰ্তন, কাপোৰ, জোতা, চেণ্ডেল আদি চাবোন আদিৰে ধুই বীজাণুনাশক ছটিয়াব লাগে। সন্মুখত এটা ফুটবাথ ৰাখিব লাগে আৰু পটাছিয়াম পাৰমাংগানেটৰ পানী দিনে 2 বাৰ সলনি কৰিব লাগে। গঁৰালত বাহিৰা মানুহ, আন পামৰ পৰা অহা মানুহ সোমাব দিব নালাগে। বেলেগ পামৰ পৰা অনা গাহৰি কেইদিনমান আছুতীয়াকৈ ৰাখিব লাগে। এই বিষয়ে ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মাই আমাক এনেদৰে কয়। আফ্ৰিকান সোৱাইন ফিভাৰ আৰু ক্লাছিকেল সোৱাইন ফিভাৰৰ প্ৰাৰম্ভিক লক্ষণখিনি প্ৰায় একে। অৰ্থাৎ যেতিয়াই গাহৰিটো এই বেমাৰত আক্ৰান্ত হ'ব, এই গাহৰিটো সাধাৰণতে জোপোকা মাৰি থাকিব, নাখাব, এচুকত বহি থাকিব আৰু তাৰ শৰীৰৰ উষ্ণতা বাঢ়িব। এটা সময়ত দেখিব ভৰিৰ কোনোবা এটা গাঁঠি হয়তো ফুলিব পাৰে আৰু সাধাৰণ চিম্পটম হিচাপে বা সাধাৰণ এটা লক্ষণ হিচাপে গাহৰিটোৱে একো নাখাব। পিছৰ ফালে দেখা যাব যিবিলাক গাহৰি বগা ৰঙৰ হয় তাহাঁতৰ সাধাৰণতে পেটৰ ফালে এটা চমকি এটা হিমৰেজিক এটা লিজনছ দেখা যাব, অৰ্থাৎ তেজ গোট মৰাৰ যিটো পৰিঘটনা তাৰ ফলশ্ৰুতিত হোৱা এটা লক্ষণ ছালৰ তলত দেখা যাব। তাৰ পিছত দেখা যাব কিন্তু অতি কম সময়ৰ ভিতৰত গাহৰিখিনি মৃত্যুমুখত পৰিব। যদি এনেকুৱা ধৰণৰ এটা বা দুটা গাহৰি তেখেতে লক্ষণ দেখে, ওচৰৰ পশু চিকিৎসালয়ৰ লগত তেখেতে অনতিপলমে যোগাযোগ কৰাটো বাঞ্ছনীয়। এইকাৰণে যিহেতু এই বেমাৰটো অতি সোঁচৰা, গতিকে তেওঁৰ গঁৰালত যদি এইটো হৈছে তেওঁৰ বাকীখিনি গাহৰিক পৰীক্ষা কৰি পেলাই তেতিয়া ব্যৱস্থাটো ল'ব পাৰিব। আৰু সাধাৰণতে এই বেমাৰৰ প্ৰতিহত কৰাৰ কাৰণে অসম চৰকাৰে যিখিনি গাহৰি আক্ৰান্ত হৈছে বা আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে এইখিনি গাহৰিক মাৰি পেলোৱাৰ লক্ষ্য এটা লৈছে। গতিকে তেখেতে ওচৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব লাগিব।
থোৰতে ক'বলৈ হ'লে আফ্ৰিকান সোয়াইন ফিভাৰ ৰোগৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ হ'লে গাহৰি পালকসকল সজাগ আৰু সচেতন হোৱাৰ লগতে প্ৰয়োজন হ'ব তেওঁলোকৰ উপযুক্ত সঁহাৰি আৰু সহযোগিতা। পশুপালন আৰু পশু চিকিৎসা বিভাগ, প্ৰশাসন আৰু গাহৰি পালকৰ সমন্বিত প্ৰচেষ্টাৰেহে আমি এই ৰোগৰ বিৰুদ্ধে যুঁজিব লাগিব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो,
आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।